নমস্কাৰ, মই জেচিনা পাৰবিন। মই আহি আছোঁ আপোনালোকৰ মাজত অহা 21 ছেপ্টেম্বৰ 2024 তাৰিখে জাওকাটা দিয়া নৱজ্যোতি ক্লাবৰ উদ্যোগত সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিবলৈ। হে গাইজ নমস্কাৰ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? ইতিমধ্যে আপোনালোকে ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছে, শুনিবলৈ পাইছে, এই বছৰো জাওকাটা দিয়া নৱজ্যোতি ক্লাবৰ উদ্যোগত অসম ভিত্তিত বিশাল নাও খেলৰ আয়োজন কৰিছে আৰু তাৰ লগতে কিন্তু সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে। আপোনালোকে যোৱা বছৰ দেখিছিল যিটো জাওকাটা তুলসী পাৰ ঘাট, তাৰ পৰা অকণমান পশ্চিম ফালে জাওকাটা নৱজ্যোতি ক্লাবৰ উদ্যোগত যোৱা বছৰ নাও খেল হৈছিল। এই বছৰো কিন্তু তেওঁলোকে দ্বিতীয়বাৰৰ কাৰণে অসম ভিত্তিত নাও খেল আয়োজন কৰিবলৈ যাই আছে। আচলতে খুবেই বেছি ভাল লাগিব। আপোনালোকে এই নাও খেলৰ লগতে দেখিব পাৰিব সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ। ইয়াত খুব ধুনীয়া ধুনীয়া এই যে আপোনালোকে দেখিবলৈ পাই আছে, মোৰ হাতত কিন্তু ইতিমধ্যে কাৰ্যসূচী দেখিবলৈ পাই আছে আপোনালোকে। গতিকে নাও খেলৰ লগত অসম ভিত্তিত নাও খেলৰ লগত সাংস্কৃতিক সন্ধিয়াৰো বিশেষ আকৰ্ষণ আছে। খুব ধুনীয়া ধুনীয়া শিল্পীৰ আমি গীতৰ শৰাই শুনিবলৈ পাম। চ' এই সম্পৰ্কে নাও খেল আয়োজক কমিটিয়ে সভাপতি সম্পাদক বা তাৰ লগত যিসকল জড়িত মানুহ আছে তেওঁলোকে কি কয় এই ক্ষেত্ৰত আমি আপোনালোকক পুনৰ পুনৰ জনাবৰ কাৰণে চেষ্টা কৰিম। অহা ইংৰাজী 21 আৰু 22 ছেপ্টেম্বৰে আমাৰ জাওকাটা দিয়া নৱজ্যোতি ক্লাবৰ উদ্যোগত আমাৰ নাও খেল অনুষ্ঠিত কৰা হ'ব। উক্ত অনুষ্ঠানত সকলো নাৱৰীয়া আৰু ৰাইজক, নাওপ্ৰেমিক ৰাইজক অংশগ্ৰহণ কৰিবলৈ আমি কমিটিৰ পৰা আহ্বান জনালোঁ। আৰু আমাৰ সেই দুদিনীয়া কাৰ্যসূচীত সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰা হ'ব। এই অনুষ্ঠানত সকলো ৰাইজক সহযোগিতা কৰিবলৈ আমাৰ কমিটিৰ পৰা আহ্বান জনালোঁ। আৰু নাও খেলৰ যিখন অনুষ্ঠিত হ'ব, সেই প্ৰথম পুৰস্কাৰ আৰু দ্বিতীয় পুৰস্কাৰ 70,101 টকা প্ৰথম পুৰস্কাৰ, আৰু দ্বিতীয় পুৰস্কাৰ হ'ল 55,101 টকা, লগতে শৰাই। উক্ত অনুষ্ঠানত সকলো নাও খেলৰ প্ৰেমিক বা ৰাইজক আৰু নাও খেলৰ মালিকসকলক এই খেলখনত অংশগ্ৰহণ কৰিবলৈ আমাৰ কমিটিৰ পৰা আহ্বান জনালোঁ। চ' গাইজ আপোনালোকে কমিটিৰ মানুহে কি ক'লে শুনিবলৈ পালে। এই মাহৰ আপোনালোকে অহা 21 আৰু 22 ছেপ্টেম্বৰ তাৰিখে অসম ভিত্তিত নাও খেল হ'বলৈ যাই আছে। দুদিনীয়া কাৰ্যসূচী হাতত লৈ জাওকাটা নৱজ্যোতি ক্লাবৰ উদ্যোগত অহা 21 আৰু 22 তাৰিখে অসম ভিত্তিত নাও খেল, তাৰ লগতে কিন্তু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। আৰু এইখন সাংস্কৃতিক অনুষ্ঠানত আপোনালোকে দেখিবলৈ পাইছে, কাৰ্যসূচীত মই আপোনালোকক দেখাই দিম। জেচমিনা পাৰবিন গোৱালপাৰাৰ পৰা আমন্ত্ৰিত কৰি অনা গোৱালপাৰা জনপ্ৰিয় কণ্ঠশিল্পী আপোনালোকে দেখিবলৈ পাই আছে জেচমিনা পাৰবিন। তাৰ লগতে আছে আঞ্জুৱাৰা বেগম ছয়গাঁও। এইটো হ'ল 21 তাৰিখৰ যিটো সাংস্কৃতিক অনুষ্ঠানত মুখ্য আকৰ্ষণ হিচাপে থাকিব। আৰু তাৰ লগতে কিন্তু ছেপ্টেম্বৰত আপোনালোকে দেখিবলৈ পাই আছে সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে থাকিব শাহানাজ পাৰবিন দৰং জিলাৰ পৰা আমন্ত্ৰিত কৰি অনা খুবেই জনপ্ৰিয় কণ্ঠশিল্পী। তাৰ লগতে থাকিব আপোনালোকে খাদিজা পাৰবিন দেখিবলৈ পাই আছে, ৰাঙাপানী, আমাৰ স্থানীয় এজন শিল্পী। আচলতে খুব বেছি ভাল লাগিব। আপোনালোকে চবেই এই অসম ভিত্তিত নাও খেলখনৰ লগতে সাংস্কৃতিক অনুষ্ঠানটো আপোনালোকে চাবলৈ আহিব। কমিটিৰ মানুহে আপোনালোকক নিমন্ত্ৰণ দিছে। আচলতে খুব বেছি ভাল লাগিছে। আপোনালোকে চবেই এইখন নাও খেলত উপস্থিত থাকি বা এই সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকি আপোনালোকে খুব শান্তিপূৰ্ণভাৱে যাতে এই জাওকাটা নৱজ্যোতি ক্লাবৰ উদ্যোগত আয়োজন কৰা নাও খেলটো ভালদৰে যাতে পৰিচালনা কৰিব পাৰে, আপোনালোকে চবেই সহায় সহযোগিতা কৰিব। আৰু বিশেষকৈ কমিটিৰ সভাপতি সম্পাদক আপোনালোকক আহ্বান জনাইছে যাতে আপোনালোকে এইখন নাও খেলৰ লগতে সাংস্কৃতিক অনুষ্ঠানত আহি আপোনালোকে খুব ধুনীয়া এটা পৰিৱেশত চবেই মিলি জুলি যাতে ভালকৈ এই অসম ভিত্তিক নাও খেল যাতে তেওঁলোকে ভালকৈ পৰিচালনা কৰিব পাৰে, যাতে অনুষ্ঠানটো চবেই ভালকৈ চাব পাৰে। আৰু এই সাংস্কৃতিক অনুষ্ঠানত চবেই মিলি জুলি থাকি যাতে খুব সুন্দৰকৈ যাতে অনুষ্ঠানটো পাৰ কৰিব পাৰে, তাৰ কাৰণে আপোনালোকে চবেই সহায় সহযোগিতা কৰিব। তো থেংক ইউ, শুক্ৰিয়া, ধন্যবাদ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। চবকে জয় অসম। নমস্কাৰ, মোৰ নাম সঞ্জয় বেগম। মই আহি আছোঁ আপোনালোকৰ মাজলৈ 21/9/2024 তাৰিখে জাওকাটা দিয়া নৱজ্যোতি ক্লাবে আয়োজন কৰা নাও খেল প্ৰতিযোগিতাখনৰ লগতে সংগীত অনুষ্ঠানৰ আয়োজন কৰিছে। আৰু এই অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ মোক আমন্ত্ৰণ জনোৱা ক্লাবৰ সকলো সদস্যৰ লগতে সম্পাদক ৱাহিদুৰ ৰহমান আৰু মোৰ বিশেষ এগৰাকী বন্ধু মইনুল হক, যাক আপোনালোকে MSC মইনুল বুলি জানে। তো আশা কৰিছোঁ সকলোকে সেইদিনাখন লগ পাম, একেলগে নাচিম, একেলগে গাম। ধন্যবাদ।